নিশা আৰম্ভ হল শৰৎকালৰ অন্যতম দুৰ্গা পূজা। ৰাজ্যৰ প্ৰান্তে প্ৰান্তে আৰম্ভণি হল নিশা মহাষষ্ঠী পূজা। খৈৰাবাৰীতো নহল তাৰ ব্যতিক্ৰম। খৈৰাবাৰীৰ সমীপৰ কছাৰীডাঙ্গাত তৃতীয়বাৰৰ বাবে অনুষ্ঠিত হল কছাৰীডাক সাৰ্বজনীন দুৰ্গা পূজা। ষষ্ঠী পূজাৰ প্ৰাক মুহূৰ্তত দুৰ্গা দেৱী মূল মণ্ডপৰ এক মাংগলিক অনুষ্ঠানত ৰঙা ফিটা কাটি শোভা উদ্বোধন কৰে শিঙিমাৰী অঞ্চলৰ অৱসৰপ্ৰাপ্ত শিক্ষক বিদুৰ বৰ্মনে। কছাৰীডাক সাৰ্বজনীন দুৰ্গা পূজা উদযাপন সমিতিৰ সভাপতি ভাবিৰাম বড়োই আধৰা শোভা উদ্বোধনী অনুষ্ঠানটিত অংশ লৈ উদ্বোধক শ্ৰী বৰ্মনে কয় যে হাৰ্টথ্ৰব জুবিন গাৰ্গৰ আকস্মিক মৃত্যুৰ পৰিপ্ৰেক্ষিতত এইবাৰৰ দুৰ্গা পূজা জাকজমকতাৰ পৰিৱৰ্তে আধ্যাত্মিক ৰীতি নীতিৰে দুৰ্গা পূজা অনুষ্ঠিত কৰিবলৈ ৰাইজক আহ্বান জনায়। লগতে জাতি বৰ্ণ নিৰ্বিশেষে 5খন গাঁৱৰ ৰাইজে মিলিত হৈ অনুষ্ঠিত কৰা দুৰ্গা পূজাৰ জৰিয়তে বৃহত্তৰ সমাজখন একত্ৰিত কৰি ৰখাত সহায়ক হ'ব বুলি উল্লেখ কৰে। দুৰ্গা পূজা উদযাপন সমিতিৰ সভাপতি ভাবিৰাম বড়োই পূজাৰ আটাইকেইদিনতে ৰাইজৰ সহায় সহযোগিতা কামনা কৰিছে। আজি আমাৰ অতি আনন্দৰ দিন আৰু একফালে শোকৰ দিনটো হ'ল আমাৰ যিটো হাৰ্থব জুবিন দা আজি আমাৰ মাজত নাই। তেওঁ দুৰ্ঘটনাই হওক বা যিকোনো প্ৰকাৰতে আকস্মিকভাৱে তেওঁ আজি আমাৰ এই আমাৰ এই ৰাজ্যৰ পৰা আমাৰ মানৱৰ পৰা তেওঁ কিবা হৈ গ'ল, গুচি গ'ল। গতিকে সেইটো লৈ আমি আজি কছাৰীডাক মধ্য ইংৰাজী খেলপথাৰত 3তম আমি দুৰ্গা পূজা আজি পাতিবলৈ সক্ষম হৈছোঁ। লগতে আমাৰ ইতিমধ্যে হাৰ্থব জুবিন গাৰ্গ শিল্পীৰ কাৰণে আমি স্মৃতি তপন কৰিলোঁ। ইয়াৰ পিছত আমি অলপ লগে আমি এই ষষ্ঠী পূজাৰ দুৰ্গা উৎসৱৰ দ্বাৰ মুকলি কৰিলোঁ। আৰু এইখিনিতে মই ক'ব বিচাৰিছোঁ আজি এই পিছপৰা এখন কছাৰীডাক মহিয়াঘাট শিঙিমাৰী পূব দিয়াগুৰি আৰু গৰিহাটী এই এৰিয়াত আমি কিছু হ'লেও আমি দুৰ্গা উৎসৱ পালন কৰি অলপ উন্নতি পথত গৈ আছোঁ। কিন্তু এইবাৰ বিগত বছৰৰ দৰে আমি খুব বেছি জাকজমকেৰে কৰিব নোৱাৰিম, কিয়নো প্ৰায় অসমতেই প্ৰায় মিৰিয়মান হৈ পৰিছে। জুবিন দা তেওঁ আজি আমাৰ মাজত নাই। সেয়েহে আমি তথাপিও আনুষ্ঠানিক হিচাপে আমি যিখিনি আমি মাংগলিক কাৰ্যসূচী আৰম্ভ কৰি শেষলৈকে আমি বিজয়া দশমীলৈ আমি যাতে সুন্দৰভাৱে আমি পূজাটো অনুষ্ঠিত কৰিবলৈ সক্ষম হ'ম। আৰু লগতে আমি নৱমীৰ দিনা যিহেতু আমি সাংস্কৃতিক অনুষ্ঠানটো আমি বৃহৎভাৱে নাপাতোঁ, যিহেতু আমাৰ প্ৰশাসনৰ পৰা অলপ সুকীয়াকৈ আমাক বিৰত থাকিবলৈ কৈছে। গতিকে আমি এই কাৰ্যসূচীত আমাৰ উদ্বোধক আছে আমাৰ বৰ্তমান EM লমচাও দৈমাৰী দেৱক আমি সাংস্কৃতিক অনুষ্ঠানত আমি উদ্বোধন কৰাৰ বাবে আমি নিশ্চয় আমন্ত্ৰণ জনাইছোঁ। তেওঁ নিশ্চয় আমাক আহি সহায় কৰিব। লগতে আমি ইয়াকেই ক'ব বিচাৰিছোঁ, যিহেতু আমাৰ এই যিমানবোৰ আমাৰ সদস্য আছে একদম দুখীয়া নিচলা লোক, ইয়াৰ মাজত তেওঁলোকে মনৰ উদ্যমে যিখিনি আমি দুৰ্গা পূজা কৰি আছোঁ সেইটো আমি নিশ্চয় সফল হৈছোঁ, সফল আৰু হ'ব। আৰু ইয়াৰ মানুহখিনি যিমানখিনি দুখীয়া নিচলা মানুহ তেওঁলোকে মনৰ আৱেগত এই পূজাটো আমি কৰিবলৈ সক্ষম হৈছোঁ। আৰু আগন্তুক দিনবোৰত ইয়াতকৈ যাতে আমি আৰু উন্নতভাৱে যাতে পূজাটো কৰিব পাৰে তাৰ বাবে আমি সমূহ ৰাইজলৈ এটা বাৰ্তা থাকিল। আৰু লগতে মোৰ আন্তৰিক আমাৰ সংবাদদাতা বন্ধুসকলে আজি আহি আমাৰ এই অনুষ্ঠানত যোগ দিয়াৰ বাবে তেওঁলোকক ধন্যবাদ দিছোঁ। আৰু যাতে আমাৰ এই পূজাখন শেষলৈকে যাতে আমি আইনৰ শৃংখলাবদ্ধ ৰাখি সুন্দৰভাৱে যাতে আমি চলাবলৈ পাৰোঁ, তাৰ বাবে দুৰ্গা মাৰ ওচৰত আমি প্ৰাৰ্থনা কৰি এইখিনি মই বক্তব্য ৰাখিছোঁ। নমস্কাৰ। আজি কছাৰীডাক সাৰ্বজনীন দুৰ্গা পূজা উৎসৱ সমিতিৰ উদ্যোগত কছাৰীডাকত আজি 3য় বৰ্ষৰ বাবে দুৰ্গা উৎসৱটি পালন কৰাৰ কাৰণে সকলোৱে আয়োজন কৰি ওলাইছে, সকলোৱে যা যোগাৰ কৰিছে।
গতিকে আজি এই ষষ্ঠী পূজা উপলক্ষে মই এই দুৰ্গা মণ্ডপ দ্বাৰ উদ্বোধন কৰাৰ কাৰণে মোক আমন্ত্ৰণ কৰি মাতি আনিছে আৰু সেয়ে মই দুৰ্গা মণ্ডপটি মই দ্বাৰ উন্মোচন কৰিলোঁ। আমাৰ এই বছৰ অইন বছৰ যিমান আনন্দ উল্লাসেৰে দুৰ্গা উৎসৱটি পালন কৰা হয়, এইবাৰ কিন্তু আমি তেনেকৈ মানে ইয়াতে পালন কৰাৰ কাৰণে ইচ্ছা আছিল যদিও আমাৰ কিছু মানে আমি শোকাৰ্ত হৈ আছোঁ, যিহেতু আমাৰ গোটেই বিশ্বৰে গোটেই পৃথিৱীৰে এজন বিখ্যাত মহান শিল্পী জুবিন গাৰ্গ আমাৰ মাজৰ পৰা আজি কিছুদিন আগতে মানে নোহোৱা হৈ গ'ল। আমি সেই শোকতে সকলোৱে শোকাৰ্ত হৈ আছোঁ আৰু এই শোকাৰ্তৰ কাৰণেই দুৰ্গা উৎসৱটি আমাৰ যি ধৰণে মানে আমি উলহ মালহেৰে পাতিব লাগিছিল ঠিক তেনেকুৱা পাতিব পৰা নাই। গতিকে আমি কিছু সময় আগতে আমাৰ মহান শিল্পীগৰাকীক আমি শ্ৰদ্ধাঞ্জলি জনাইছোঁ। আমি সকলোৱে আমি শ্ৰদ্ধাঞ্জলি জনাইছোঁ তেখেতৰ আত্মাৰ সদ্গতি কামনা কৰিছোঁ মা দুৰ্গাৰ ওচৰত, যাতে তেওঁ আমাৰ এই অসমতে পুনৰবাৰ তেওঁ যাতে আমাৰ এই মহান শিল্পী হৈ আমাক পুনৰবাৰ আকৌ এই মানুহৰ মাজত যিটো আনন্দ দান কৰাৰ কাৰণে, মানুহক যিটো মিলা প্ৰীতিৰ কাৰণে আহে। আৰু এই দুৰ্গা পূজাত আমাৰ এই অঞ্চলৰ সকলো জাতি জনগোষ্ঠী যিমান আছে সকলোৱে মিলি একেলগ হৈ এই দুৰ্গা পূজাটো উদযাপন কৰিছে আৰু অতি উলহ মালহেৰে কৰাৰ কাৰণে মানে ইচ্ছা কৰিছিল যদিও মই খন্তেক আগতে মই ক'লোৱে মহান শিল্পীগৰাকী আমাৰ মাজত নোহোৱা হোৱাৰ কাৰণে কিছু আমাৰ যিটো আনন্দত ম্লান পৰিব সেইটো নিশ্চিত হৈ আছে। গতিকে শিল্পীগৰাকীলৈ পুনৰবাৰ মই শ্ৰদ্ধা জনাইছোঁ আৰু সকলো এই অঞ্চলৰ সকলো ৰাইজে যাতে মিলা প্ৰীতিৰে এই পূজাটো মানে পালন কৰে, মা দুৰ্গাৰ ওচৰত তাৰে প্ৰাৰ্থনা জনাই এই সকলোকে মই আমাৰ সাংবাদিক বন্ধুসকল আছে তেওঁলোকেও আহিছে বহু কষ্ট কৰি, সময়ৰ নাটনি তথাপিতো তেওঁলোকে আহিছে, তেওঁলোকলৈও মই শাৰদীয় শুভেচ্ছাৰে মই আজিৰ এই অনুষ্ঠানটি দ্বাৰ উন্মোচন হোৱা বুলি মই ঘোষণা কৰিছোঁ। নমস্কাৰ। খৈৰাবাৰীৰ পৰা সুদৰ্শন কলিতাৰ ৰিপৰ্ট গ্ল'বেল এনি 24/7।